এজন ড্ৰাইভাৰৰ বাবে এটা ভিডিঅ' বনাই দিয়া। ড্ৰাইভাৰৰ জীৱনটো কেনেকুৱা মানুহক অলপ বুজাই দিয়া। চোৱা, মইতো ভিডিঅ' বনাই থাকো, তোমালোকে ভিডিঅ' চোৱা, কিন্তু লাইক কমেন্ট শ্বেয়াৰ এইবোৰ কৰিবলৈ পাহৰি যোৱা। লগতে আজি ফলটোও কৰি লোৱা, মই বহুত ভাল পাম। এজন ড্ৰাইভাৰৰ জীৱন ইমান সহজ নহয়। ঘৰৰ পৰা ওলাই যাওঁতে সদায় মাথাত কাফন বান্ধি ওলাই। তেওঁ ঘূৰি আহিব নে নাহে সেইটো নাজানে। তেওঁ নিজেই নাজানে তেওঁ গধূলি আহিব নে নাই। তেওঁ নিজেই নাজানে গধূলি আহি সন্তানৰ মুখ দেখিব নে নাই। তেওঁ নিজেই নাজানে ঘূৰি আহি পৰিয়ালৰ লগত এসাঁজ ভাত খাবলৈ পাব নে নাই। এজন ড্ৰাইভাৰ হোৱা ইমান সহজ কথা নহয়। 20-22 হাজাৰ টকাত নিজৰ জীৱনটোক লৈ খেলা ইমান সহজ নহয়। এজন ড্ৰাইভাৰে নিজৰ জীৱনৰ কথা নাভাবি মালিকক ধনী বনায়, আৰু সেই মালিকে এদিন তেল চুৰিৰ নাম দিয়ে। তেনেকুৱা মালিকসকলক মই কথা কেইটামান কব বিচাৰো। সেই ড্ৰাইভাৰজনক আপোনাৰ ৰাখিব মন নাই, নাৰাখিব। ডাইৰেক্ট চিধা চিধি কৈ দিব যে তই আৰু কালিৰ পৰা কামত আহিব নালাগে। এনেকৈ বদনাম কৰি এজন মানুহক বেসন্মান কৰি কামৰ পৰা নুলিয়াব। যিজন মানুহে নিজৰ কথা নাভাবি, নিজৰ জীৱনৰ কথা নাভাবি আপোনাক ধনী বনালে, যিজন মানুহে আপোনাৰ লাখ লাখ টকীয়া বস্তু নিৰাপদে